বহুতে মোক কমেণ্ট কৰি সোধে মিক্সিত খুন্দা পিঠাগুড়িয়েনো আপোনাৰ কেনেকৈ খোলা পিঠা উঠে। সেই গতিকে ভাবিলোঁ আজি আপোনালোকৰ গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। প্ৰথমতে ৰাতিয়েই বৰা চাউল তিয়াই থৈছিলোঁ, টুকি পেলাই এতিয়া মিক্সিত কমাই কমাই খুন্দি ল'লোঁ। আৰু পুৰৰ কাৰণে তিল ভাজি ল'লোঁ, নাৰিকল অকণো ভাজি নাৰিকল দিয়াও কেইটামান বনাম, তিলৰ দিয়াও কেইটামান বনাম। এতিয়া গোটেইখিনি পুৰ মোৰ ৰেডি হৈ গ'ল। আৰু এতিয়া গোটেই পিঠাগুড়িখিনিত কমাই কমাই পানী দি ধুনীয়াকৈ মোহাৰি মোহাৰি গোটেই পিঠাগুড়িখিনি সেমেকা কৰি ল'ম। আৰু যিমান সেমেকা কৰি ল'লে পিঠাকেইটা এটাও নাভাঙে। এতিয়া চালনী এখনেৰে পিঠাগুড়িখিনি চালি ল'লোঁ। গেছত টেৱা এখন হাই ফ্লেমত গৰম কৰি ফ্লেমটো ল' কৰি এতিয়া চাকনি এখনেৰে পিঠাকেইটা বনাম। প্ৰথমটো নাৰিকল দি বনাইছোঁ, দেখিছেনে অকণো ফটা নাই, ধুনীয়াকৈ উঠিছে। এনেই বহাগমহীয়াটো বৰা চাউলৰ আঠাটোও কমে, কিন্তু এটাও ভঙা নাই। নাৰিকল দিয়া কেইটা বনাই ল'লোঁ আৰু তিল দিও কেইটা বনাইছোঁ, তিলৰো এটাও ভঙা নাই। পিঠাটো মানে ইমান ধুনীয়াকৈ উঠিলে বনায়েই থাকিব মন যায়। গোটেইখিনি পিঠা মই এনেকৈয়ে বনাই ল'লোঁ। আৰু ৰেচিপিটো কেনে পালে জনাব। এই টেকনিকত যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, বাই।